অসমৰ মাটিত অসম গণ পৰিষদক আৰু অধিক শক্তিশালী কৰিব পাৰোঁ। ইতিমধ্যে অসমৰ 126টা সমষ্টিত অতুল বৰা ডাঙৰীয়াই একজন তত্ত্বাৱধায়ক অভিজ্ঞ ব্যক্তি তত্ত্বাৱধায়ক হিচাপে নিয়োগ কৰিছে আৰু প্ৰতিটো সমষ্টিত ভাতৃভক্তি সংগঠনক শক্তিশালী কৰাৰ লগতে বুথ সন্মিলন অনুষ্ঠিত কৰি দলক শক্তি দিব বিচাৰিছে, যাতে প্ৰয়োজন সাপেক্ষে অসম গণ পৰিষদে নিজৰ ভৰিত নিজে থিয় হৈ সন্মুখত আহি থকা প্ৰতিটো নিৰ্বাচনত আত্মনিৰ্ভৰশীল হিচাপে যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, তাৰ কাৰণে তেখেতসকলে প্ৰচেষ্টা অব্যাহত ৰাখিছে। অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি, পৰিষদ দলৰ সভাপতি, অসম অনুসূচিত জনজাতিৰ এটা শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি বাস্তৱত কাৰ্যকৰী কৰিবৰ কাৰণে চেষ্টা চলোৱা পৰেশ বৈশ্য অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু কেন্দ্ৰীয় নেতৃত্বৰ আন্তৰিক প্ৰচেষ্টাত অসম গণ পৰিষদৰ সাংগঠনিক ভেটি আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ইতিমধ্যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জনগোষ্ঠীক সন্মান জনাই উন্নয়নৰ মাপকাঠিক আধাৰশিলা হিচাপে লৈ আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জনগোষ্ঠীক অন্তৰত লৈ ইতিমধ্যে এলানি সাংগঠনিক কাৰ্যসূচী আৰম্ভ কৰিছে। অসম গণ পৰিষদৰ 126টা সমষ্টিত সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াই তত্ত্বাৱধায়ক নিযুক্তি দি বুথ সন্মিলন অনুষ্ঠিত কৰি সকলো ভাতৃভগ্নী সংগঠনক শক্তিশালী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে। সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে, এই পঞ্চায়ত নিৰ্বাচনত যাতে আমি অদ্ভুত সঁহাৰি ৰাইজৰ পৰা লাভ কৰিব পাৰোঁ, তাৰ আশা ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বই অন্তৰত মাৰ বান্ধি লৈছে। আমিও অসম কৃষক পৰিষদে এলানি কাৰ্যসূচী আমি আজি এই বিশ্বনাথ জিলা আৰু লখিমপুৰ জিলাৰ মধ্যত ঠাই আমাৰ গহপুৰ আৰু বিহপুৰীয়া সমষ্টিৰ যুটীয়া উদ্যোগত বিহপুৰীয়া সমষ্টিত আমি এই কাৰ্যসূচী উদ্বোধন কৰিলোঁ। এই কাৰ্যসূচী হৈছে কৃষকৰ পদূলিত কৃষক পৰিষদ। আজিৰ পৰা আমি লক্ষ্য নিৰ্ধাৰণ কৰি লৈছোঁ যে আমি অসমৰ 50,000 কৃষকৰ পদূলিলৈ যাম, কৃষকৰ সমস্যা আমি বুজ ল'ম। কৃষকসকলে তেওঁলোকে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা, চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ সুফল, আবেদনৰ প্ৰক্ৰিয়া আৰু যাতে কোনো মধ্যভোগী দালালৰ প্ৰশ্ৰয় আমাৰ কৃষকসকলে ল'বলগীয়া নহয়, তাৰ কাৰণে আমি কৃষকসকলক অৱগত কৰিম, কৃষকসকলৰ মতামত আমি গ্ৰহণ কৰিম আৰু সেই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে আমি প্ৰয়াস কৰিম। মুখ্যতঃ কৃষকসকলে, অসমৰ কৃষকসকলে ইতিমধ্যে তেওঁলোকৰ কেইটামান গুৰুত্ব বিষয় আমাক অৱগত কৰিবলৈ তেখেতসকলে আমাক উপস্থাপন কৰিছে। আপোনালোকৰ মাধ্যমেদি মই অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী, গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সকলো মন্ত্ৰীমণ্ডল, কৃষিমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিব বিচাৰিছোঁ যে কৃষকৰ মূল বিষয় কৃষকৰ পেঞ্চন আৰু কৃষকৰ পঞ্জীয়ন আৰু চৰকাৰীভাৱে পৰিচয় পত্ৰ প্ৰদান আৰু কৃষকে লাভ কৰিবলগীয়া বিনামূলীয়া বীমাকৰণ আৰু কৃষকে চাকৰিৰ ক্ষেত্ৰত বা চিকিৎসক বা অভিযন্তাৰ ক্ষেত্ৰত আসন সংৰক্ষণৰ ব্যৱস্থা, একেদৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলে যাতে উচিত কেঁচাপাতৰ মূল্যসহ ফেক্টৰীৰ মালিকসকলে ক্ৰয় কৰে তাৰ ব্যৱস্থা কৰা বিষয়কেইটা আমাক উত্থাপন কৰিছিল। আমি আপোনালোকৰ মাধ্যমেদি দৃষ্টি আকৰ্ষণ কৰিলোঁ, আশা কৰিলোঁ অসম চৰকাৰে তৎকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰি কৃষকক সুৰক্ষিত কৰিব। কৃষক সুৰক্ষিত হোৱা মানে অসমৰ অৰ্থনৈতিক ভেটি সুদৃঢ় হোৱাত আমাৰ বিহিত ব্যৱস্থা হ'ব আৰু কৃষক সুৰক্ষিত হোৱা মানে অসমৰ অৰ্থনৈতিক ভেটি সবল হোৱা। আজি আমাৰ বিশেষকৈ
শুভ দিন বুলি ক'ব লাগিব। আমাৰ আজি কেন্দ্ৰ নেতৃবৃন্দৰ নিৰ্দেশ মৰ্মে আমাৰ অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া আৰু লগতে আমাৰ তত্ত্বাৱধায়ক কমলাকান্ত কলিতা ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে আজি আমি কৃষকৰ পদূলি কৃষক পৰিষদ আমি কাৰ্যসূচীভাগ আজি গহপুৰৰ বিহপুৰীয়া বিধান পৰিষদে উদ্বোধন কৰিছোঁ। এই কাৰ্যসূচীভাগেৰে আমি কৃষকক আমি বুজাব বিচাৰিছোঁ যে আমাৰ কৃষকৰ দ্বাৰা আমাৰ দেশখনি উন্নত কোনোদিনে হ'ব নোৱাৰে। গতিকে আমি কৃষকৰ সুবিধাখিনি আমি কেনেকৈ লৈ পেলাই চৰকাৰৰ পৰা লৈ আমাৰ কৃষকখিনিক আমি সবল কৰিব পাৰোঁ আৰু লগতে কি কি সুবিধা আছে সকলোখিনি আজি আমাৰ কেন্দ্ৰ নেতৃবৃন্দই বুজাই দিছে। আৰু লগতে আমি অসম গণ পৰিষদৰ দলটোক আমাৰ কৃষক পৰিষদৰ নেতৃত্বতে আমি সবল কৰিব বিচাৰিছোঁ আৰু ৰাইজৰ ঘৰে ঘৰে আমাৰ কৃষকৰ পদূলিত আমি কেন্দ্ৰ নেতৃবৃন্দৰ পৰা ধৰি আমাৰ কৰ্মীসকলে আমি ঘৰে ঘৰে যাম আৰু গৈ মেলি আমি অসম গণ পৰিষদ দলটো আমি শক্তিশালী কৰিবৰ কাৰণে আমি ধীৰ প্ৰতিজ্ঞ হৈছোঁ।